ঘৰ যোৱাৰ দিনাখনেই বতৰটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। অফিচৰ পৰা 6টা বজাত ওলাই ভাবিলোঁ অকণমান বজাৰ কৰিলোঁ, ঘৰ যোৱা কথা। মহাৰাষ্ট্ৰৰ পৰা কিছুমান সৰু সুৰা বস্তু কিনিলোঁ, কাৰণ ট্ৰেইন আছিলে 11টা বজাত। সেই ভাবি ওলাই গ'লোঁ। তাৰপিছততো আহিব নোৱাৰা হ'লোঁ কোৱাৰ্টাৰলৈ, ইমান বৰষুণ। একচুৱেলি নেক্সট দিনাখন ৰাতিপুৱা মোৰ 10টা বজাত মুম্বাইৰ পৰা ফ্লাইট আছিলে। তো আমি আগৰ দিনাখনেই ওলাই দিলোঁ কপাৰগাঁও ষ্টেচনৰ পৰা দাদৰলৈকে। তো যি কি নহওক লাষ্টত দাদৰ এয়া ষ্টেচন পালোঁ। ষ্টেচন পাই কৈছোঁ নহয় হাহাকাৰ পৰিস্থিতি, ইমান ঠাণ্ডা লাগিছে। তথাপিতো মনত এনাৰ্জি আছে, 5 মান্থছ পিছত ঘৰ যাবলৈ ওলাইছোঁ। সেয়া মনত ৰাখি বোলো এতিয়া উবেৰ এখন বিচাৰোঁ। তাৰ আগতে আকৌ প্ৰব্লেম এটা হ'ল, নতুনকৈ লোৱা চেণ্ডেলযোৰ ছিগি থাকিলে। তো ফেভিকুইক বিচাৰি ইফাল সিফাল কৰোঁতে তাৰপিছত ভাবিলোঁ নাই, এতিয়া প্ৰথমতে কিবা এটা খাই ল'ব লাগিব। এয়া দেখিছেনে, একেবাৰে আমাৰ ট্ৰেইন ষ্টেচনৰ ওচৰতে ৰেষ্টুৰেণ্ট এখন আছিলে। তো তাত গৈ পেলাই সোমালোঁ, কিনো পায় কিবা অকণ খাই লওঁ, কাৰণ ডাইৰেক্ট এতিয়া উবেৰত আমি গৈ পেলাই ছত্ৰপতি শিৱাজী এয়াৰপৰ্টত নামিমগৈ। তাত আকৌ খোৱা হয়নে নাই। তো সেয়াই গোটেইকেইটাই 3জন আছিলোঁ আমি অসমৰ। তো কিবা কিবি অকণমান খাই ল'লোঁ। তো জেগাটো ভালে লাগিছে। আৰু এইবিলাক টেক্সিবিলাক দেখিছেনে, একদম চিনেমাৰ টেক্সিবিলাকৰ নিচিনা ফিল হৈছে, কাৰণ অসমত মই মানে এনেকুৱা দেখা নাই। বহুত বছৰে হ'ল টিভিত দেখিছোঁ, বাট কলকাতাত এতিয়াও এই চিটুৱেশ্যনবিলাক আছে। তো দেখি ভাল লাগিছে মোৰ। আৰু এনেকৈ বৰষুণৰ মাজে মাজে আহি অলপমান বৰষুণটো কমিলে বাৰু এতিয়া। ঘৰ যোৱা দিনাখন এনেকুৱা হয় যে সময়খিনি নাযায়, এনেকুৱা মনত লাগি থাকে কেতিয়া ঘৰ গৈ পাম। আৰু তাতে আকৌ 5 মান্থছ 6 মান্থৰ পিছত গৈ আছোঁ ঘৰ। তো মনত এক্সাইটমেণ্টটো বাৰু আছেই, কিন্তু ভাবি থাকোঁতে আমি প্ৰথমতে ভাবিছিলোঁ লেট হ'ব পাৰে, বাট এতিয়াচোন আমি বহুত সোনকালে আহি পালোঁ। আৰু এয়াৰপৰ্টত সোনকালে আহি পোৱা মানে বহুত বৰ হ'ব লগা হয়। তো হ'লেও ভাবিলোঁ নাই, আহিলোঁ যেতিয়া সোমাই দিওঁ আৰু ভিতৰত, বাহিৰত ৰখি থাকিনো কি কৰিম। তো তেনেকৈ ভিডিঅ' চিডিঅ' বনাই টাইম পাছ কৰিছোঁ। আৰু ইয়াত এনেকৈ শুবলৈও জেগা আছে। তো ভাবিলোঁ অকণমান ৰেষ্ট কৰোঁ, গোটেইকেইটাই ধুনীয়াকৈ ৰেষ্ট লৈছোঁ আৰু অকণমান। তাৰপিছত সেয়াই মনত অকল এইটো ভাবেই যে কিমান টাইম লাগিব। তাৰপিছত এতিয়া আমি দেখিছেনে দুজনীয়ে ট্ৰলিৰ পাছৱৰ্ড পাহৰি গৈছোঁ। তাইও ট্ৰাই কৰি আছে, ময়ো ট্ৰাই কৰিছোঁ, আৰু লগৰটোৱে ভিডিঅ' বনাইছে। তো এতিয়া এনেকৈ লাহে লাহে সময়বোৰ পাৰ হৈ গৈ আছে। আমাৰ টাইম হৈ গ'ল আৰু ফ্লাইটৰ। ছত্ৰপতি শিৱাজী এয়াৰপৰ্টটো কিন্তু ধুনীয়া হয় দেই মুম্বাইৰ, চাফ চিকুণ। এতিয়ালৈকে আমি যিমানবাৰ আহিছোঁ বহুত ভালেই পাইছোঁ। মানে জেগাডোখৰ বহুত পৰিষ্কাৰকৈ ৰাখিছে, মেইনটেইন কৰিছে আৰু ধুনীয়াকৈ। তো এনেকৈ আহি দেখিছেনে এণ্ট্ৰিবিলাক মই অকণমান দেখুৱাব ট্ৰাই কৰিছোঁ এয়াৰপৰ্টটোৰ। এইখিনি আহি পেলাই এতিয়া ফ্লাইটত উঠিব গৈ আছোঁ আমি। একচুৱেলি ফ্লাইটৰ টাইম হোৱা মানে মনত এনেকুৱা লাগে আৰু বেছি টাইমটো এনেও নালাগিব, পুটুককৈ ঘৰটো গৈ পামেই। এয়া দেখিছেনে ফ্লাইটৰ ভিতৰত এনেই মনে মনে ভিডিঅ' এটা বনাই থৈ দিলোঁ। এয়া বাকী ফ্লাইটবিলাক কেনেকৈ আৰম্ভ কৰিছে যাবলৈ, ভাবিলোঁ ভিডিঅ' বনাই লওঁ। টাইমটো যোৱা নাই যদিও বহি লৈছোঁ, ফ্লাইট ষ্টাৰ্ট নোহোৱালৈকে মানে কি কৰিম কি নকৰিম তেনেকুৱা হৈ থাকে। সোনকালে যাব লাগে, মনত সেইটোৱে ভাব আৰু সোনকালে গৈ পাব লাগে আৰু ঘৰ। তাতে আৰু আমি ৰাতি আগৰ দিনাখনে 10টা বজাতেই ট্ৰেইনত উঠিছোঁ। তো টায়াৰ্ডো হৈ আছোঁ, চব বস্তু একেলগে মিক্স হৈ আছে। মানে ভাল বেয়া ভাগৰ এভৰিথিং। ইফালে আকৌ বহুত দায়িত্ব লৈও গৈ আছোঁ, এনেকুৱা হৈছে। অফিচৰ কামবিলাকো পেণ্ডিং হৈ আছে, কিছুমান কৰিছোঁ যিমানখিনি পাৰোঁ, বাট তথাপিতো ডিপাৰ্টমেণ্টেল কাম কিছুমান থাকি যায় ন। তাতে ষ্টুডেণ্টছবিলাকৰ ফোন বহুতে মেছেজ কৰি আছে, ৰিপ্লাই দিব পৰা নাই, ব্যস্ত আছোঁ, ট্ৰেভেল কৰি আছোঁ। সেয়াও মনত আছে যে নাই গৈ পেলাই সেইবিলাকৰো ৰিপ্লাই দিব লাগিব। বাৰু ভালেই লাগিছে, এয়া মোৰ ফাৰ্ষ্ট জব আছিলে একচুৱেলি। আৰু মোৰ বিশেষকৈ ভাল লাগিছে এছিষ্টেণ্ট প্ৰফেচাৰৰ জবটোত, যে মই কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ, নিজৰ নলেজ বা স্কিলছখিনি আনৰ লগত এক্সপ্ল'ৰ কৰিব পাৰিছোঁ। তো সেইটো কাৰণে এই প্ৰফেশ্যনটোত মই থাকিব বিচাৰোঁ। আৰু মই ভাবিছোঁ যিহেতু মোৰ MTech কমপ্লিট হৈছে, এতিয়া মই PhD কৰিম, আৰু মই কনফাৰ্ম যে মই এইটো লাইনতে আগবাঢ়িম। তো ব'লক এনেকৈ থাকোঁতে ফ্লাইটো উৰিলে। এতিয়া দেখিছেনে মুম্বাই চহৰখনো কেনেকৈ একদম সৰু সৰু লাগিছে বিল্ডিংবোৰ। তথাপি আৰু এতিয়া অকণ মনত ভয়টোও আছে। এই ৰিচেণ্টলি হৈ যোৱা ঘটনাত, ফ্লাইটৰ ঘটনাটোত মনত ভয়ো আছে। মোৰতো ঘৰত কেনেকুৱা দেউতাই দেখাব বিচৰা নাই, বাট মই ফিল কৰিব পাৰিছোঁ মানে কথাত।
মা দেউতা সকলোৰে মনত ভয়টো আছে। ফ্লাইটত ট্ৰেভেল কৰি আছোঁ, অলৰেডি এনেকুৱা এটা ঘটনা হৈ গৈছে। বাৰু ঠিক আছে। আৰু এতিয়া আমাৰ মিল দিলে, দেখিছেনে? কিবাকিবি অৰ্ডাৰ দিছিলোঁ একচুৱেলি। ফ্লেক্সিটো আমি বুক কৰিলে মিলটো ইনক্লুড হৈ যায়। তো এনেকৈ খোৱা লোৱাখিনি আহি গ'ল। আৰু আমি লগৰ গোটেইকেইটাই কিবাকিবি দিছিলোঁ আৰু সি জুচ লৈছে আৰু মই এনেকৈ কফি ল'লোঁ আৰু চেণ্ডউইচ দিছিলোঁ আৰু তাৰতো কিবা আছিলে আৰু তেনেকৈ খাই দিলোঁ। ঘৰ গৈ পাব লাগে, ঘৰ গৈ শান্তিত খাম। এতিয়া মানে যিকোনো কিবা খালেও মানে মনত শান্তি নাই। এতিয়া কলকাতাত লেঅ'ভাৰ, তো ইয়াত ৰখি লৈছোঁ আৰু ভাবি আছোঁ তিনিটাই ক'ত খাব যাওঁ, কাৰণ ভোক লাগিছে। এনেকৈ টেক্সি এখন লগ ধৰিলোঁ আৰু ব'লক আমাক ভাল ৰেষ্টুৰেণ্ট এখনত লৈ যাওঁ। পুতুককৈ ডিচিশ্যন এটা লৈছোঁ, মোৰে ডিচিশ্যন আছিলে। কিন্তু মনত এইটোও আছিলে যে গৈ পেলাই আকৌ টাইমত উভতি আহিব নোৱাৰিলে ফ্লাইট যাব আকৌ। তো এনেকৈ আৰু ইমান ৰ'দ দিছে নহয় ইয়াত, কলকাতাত গৰম আছে কিন্তু। তাৰপিছত ওলাই পেলাই আৰু তেনেকৈ খাব গোটেইকেইটা ওলাই গ'লোঁ। আৰু ৰেষ্টুৰেণ্টখন মই দেখি পাইছিলোঁ চাৰাদিন বুলি, আৰু বেংগলী ৰেষ্টুৰেণ্ট ন, তো তাত ভাবিলোঁ খানাটো টেষ্টি হ'বই। তো তিনিওটাই গৈ ওলালোঁ আৰু ভাবিলোঁ অলপ ভিডিঅ' বনাওঁ, কাৰণ কলকাতাত আৰু নেক্সট কেতিয়াবা অহা হয় নহয় নাজানো। আৰু আহিলেও এনেকৈ চাগে এতিয়াৰ কাৰণে, আৰু এতিয়া ইমান ব্যস্ত ইফালে সিফালে ঘূৰিব নহয়েই। তো লেঅ'ভাৰ থাকিলেহে আমি ক'ৰবাত ৰখি দিওঁ, হায়দৰাবাদত ৰখিছোঁ, কলকাতাত। তো এনেকৈ অলপমান এক্সপ্ল'ৰ কৰিব পাৰোঁ আৰু। তো লগৰজনীয়ে ভিডিঅ' এটা বনাই দিলে, তো মই ভালেই পালোঁ আৰু ভিডিঅ'টো থাকি যাব এজ এ মেমৰি। আৰু দেখিছেনে ৰেষ্টুৰেণ্টখনৰ কিন্তু ইণ্টেৰিয়ৰটো মোৰ ভাল লাগিছে। আৰু সিহঁতে বেংগলী এই গামোচাখন একচুৱেলি সিহঁতৰ ট্ৰেডিশ্যনেল চাগে, তো সিহঁতে ৰাখিব ট্ৰাই কৰিছে। আৰু এনেকৈ সৰু সুৰা মই 2-এটা ভিডিঅ' ক্লিপ এনেই বনাই থৈ দিওঁ আৰু ক'ৰবাত গ'লেও। ভাবিছোঁ যিহেতু ঘূৰি থকা হয়, মোবাইল আছে লগত, ভিডিঅ' বনোৱাত কিনো আপত্তি। তো আৰু লগৰ এজনী মোৰ ভেজিটেৰিয়ান হয়, তাই ভেজ থালি এখন অৰ্ডাৰ দিলে। প্ৰথমতে আমি ভেজ থালি নহ'ব বুলি ক'লে, তাৰপিছত আকৌ তাই যেতিয়া এজনীৰ কাৰণে তাই ভেজ খায় মানে, তো কওঁতে মানে তেওঁলোকে যোগাৰ কৰি দিলে। তো আমি এনেকৈ বাচন্তি পোলাও আৰু মটন অৰ্ডাৰ দিলোঁ এটা। তাৰপিছত খোৱা বোৱা হৈ বাকী ক্লিপছ মই বনাব নোৱাৰিলোঁ আৰু ডাইৰেক্ট আমি দৌৰা দৌৰি আহিলোঁ। আমাৰ এয়াৰপৰ্টৰ পৰা ফোন আহি গৈছে যে আপোনালোকে ক'ত আছে, জল্দি আহক, নহ'লে 5 মিনিটৰ ভিতৰত ফ্লাইট যাবগৈ আৰু। দৌৰা দৌৰিকৈ কেনেকৈ আহি ফ্লাইট ধৰিছোঁ মানে আমিহে জানো আৰু। সেয়া ঘৰত নজনাওঁ বাৰু, জনালে গালি খাম। খোৱাৰ কাৰণে ফ্লাইট মিছ হ'লে ডাঙৰ কথা হৈ যাব ন। এয়া কলকাতাৰ পৰা আৰম্ভ কৰিলোঁ জাৰ্ণি। এতিয়া নেক্সট আমাৰ ষ্টেশ্যন ডাইৰেক্ট আৰু গুৱাহাটী। আৰু গুৱাহাটী পোৱা মানে নিজৰ আপোন জেগা পাই গ'লোঁ। আজি গুৱাহাটীত ভণ্টি তাত থাকি দিম, তাৰপিছত আকৌ নেক্সট দিনাখন নগাঁৱলৈ যাম। এয়া গুৱাহাটী এয়াৰপৰ্ট পাই গ'লোঁ। মনত কি এক সুখ, ফূৰ্তি, আনন্দ মানে বুজাব নোৱাৰা ধৰণৰ। আহি এয়াৰপৰ্টত নামি দিলোঁ। মানে গাইজ, এই ফিলিংছটো যোনে বাহিৰত আছে চাগে তেওঁলোকে বুজি পাব। মানে আহিব যেতিয়া ষ্টাৰ্ট কৰোঁ আৰু আহি পোৱা সময়খিনি মানে এনেকুৱা হৈ যায় ন, টাইমটো নাযায়হে নাযায়। আৰু এয়া জাপি দেখিছেনে, মোৰ মনটো মানে ভাল লাগি গৈছে। মহাৰাষ্ট্ৰত থাকোঁ, সিহঁতৰ কালচাৰ, সিহঁতৰ ট্ৰেডিশ্যন বেলেগ। নিজৰ জেগাত আহি গামোচা জাপি এইবিলাক দেখা মানে মনটো এক কি ক'ম আৰু গৌৰৱ। এতিয়া ভণ্টিয়ে ঢেৰ খানা যোগাৰ কৰি থৈ দিছে, এয়া খাওঁ। আৰু দেখিছেনে এটা ক্লিপ এনে তাইৰ ৰুমৰ পৰা বনাই থৈ দিলোঁ। নতুন ৰুম লৈছে। আজিলৈ সামৰিছোঁ, বাই বাই।